মধুমতীৰ দুজন ল'ৰা আছিল, অজয় আৰু বিজয়। অজয়ৰ বিয়া প্ৰজ্ঞাৰ সৈতে হৈছিল আৰু বিজয়ৰ বিয়া সন্ধ্যাৰ সৈতে হৈছিল। প্ৰজ্ঞা ডাঙৰ বোৱাৰী হোৱাৰ বাবে ঘৰৰ সকলো কাম কৰিছিল, কিন্তু তথাপিও প্ৰজ্ঞাই শাহুমাকৰ কথা শুনিব লগা হৈছিল, কাৰণ তাই শিক্ষিত নাছিল। মধুমতী, তোৰ ডাঙৰ বোৱাৰীয়েতো বৰ ধুনীয়া খাদ্য ৰান্ধে, নহয়নে? মাত্ৰ খানাহে বনাব পাৰে, বাকী একো কৰিব নোৱাৰে। কি হ'ল? আৰুনো কি কম, মোৰ ডাঙৰ বোৱাৰী অশিক্ষিত। যদি কিবা পঢ়িবলৈ দিওঁ তেনেহ'লে তাই আইতাক মৰি যায়। তাইতো এনেকুৱাই হয়। তাইৰ কথা বাদ দে, মোৰ সৰু বোৱাৰীক লগ কৰ, সন্ধ্যা। তাই গ্ৰেজুৱেট হয় আৰু চাকৰিও কৰে। ঠিক কথা কৈছা। মালতীৰ বেয়া লাগিছিল যে মধুমতীয়ে সকলোৰে আগত প্ৰজ্ঞাৰ বিষয়ে বেয়াকৈ কৈছিল। এদিনাখনৰ কথা আছিল, অজয় আৰু বিজয় ঘৰলৈ উভতিছিল। দুয়োজন বহুত চিন্তিত আছিল। কি হ'ল? তহঁত দুইটাৰ মুখখনচোন কিবা হৈ আছে। নগৰপালিকাৰ পৰা নটিচ আহিছে যে আমাৰ ঘৰটো ইলিগেল হয় আৰু অতি সোনকালে আমাৰ ঘৰটো ভাঙি পেলোৱা হ'ব। আমিতো বছৰ বছৰ ধৰি ইয়াত আছো, আৰু এই ঘৰটো কেনেকৈ ইলিগেল হ'ব? নাজানো মা, একো বুজি পোৱা নাই মই। আৰু তেতিয়াৰ পৰাই অজয় আৰু বিজয়ৰ কোৰ্টত অহা যোৱা চলিছিল। কিছু মাহ তেনেকৈ গ'ল। শেষত কোৰ্টে ফলাফল ঘোষণা কৰিলে। আপোনালোকৰ ঘৰ অবৈধ আৰু মিউনিচিপালিটিয়ে অতি সোনকালে ভাঙি দিব। সেই কথাটো শুনি মধুমতীৰ যেন মূৰত সৰগ ভাগি পৰিল। ঘৰৰ সকলো মানুহ চিন্তিত আছিল আৰু পিছদিনাই বিজয় অজয়ৰ ওচৰলৈ আহিল। দাদা, মই কোম্পানীৰ ফালৰ পৰা এটা ফ্লেট পাইছোঁ। এইটোতো বহুত ভাল কথা। কিন্তু ফ্লেটটো অকণমান সৰু, তাত ঘৰৰ সকলোৱে মিলি থাকিব নোৱাৰিম। সেইকাৰণে মই ভাবিছোঁ যে তালৈকে সন্ধিয়া আৰু মই গুচি যাওঁ। অজয়ে বুজি পাইছিল যে বিজয় এতিয়া বেলেগ হ'ব বিচাৰিছিল। সি একো নোকোৱাকৈয়ে হয় ভয় দিলে। পাছদিনাই বিজয় আৰু সন্ধ্যাই ঘৰৰ পৰা গুচি গ'ল। অজয়ে এটা ঘৰ ভাড়ালৈ ল'লে আৰু আনফালে তাক চাকৰিৰ পৰাও উলিয়াই দিলে। অজয় বহুত অসুবিধাত পৰিছিল। আপুনি কিয় কান্দিছে? সেই বিপদটো দেখোন শেষ হোৱাৰ নামেই লোৱা নাই। এটাৰ পিছত এটাকৈ বাঢ়িহে গৈ আছে। মোক চাকৰিৰ পৰা উলিয়াই দিয়া হ'ল। এই কথা শুনি প্ৰজ্ঞাও আচৰিত হ'ল, কিন্তু তাই অজয়ক সাহস দিলে। কোনো কথা নাই, আপুনি চিন্তা নকৰিব। আপুনি আগৰটোতকৈও ভাল চাকৰি এটা পাই যাব। কিন্তু ভাড়াওতো দিব লাগিব ন? ইমানবোৰ খৰচা একেলগে এনেকে মই আৰু কিমান দিন চলাম? আমি দুয়োজনে মিলি কিবা এটা কৰিব লাগিব। আমি দুয়ে কিনো কৰিম? মই খানা বনাব পাৰোঁ, আপুনি বেচিব পাৰিব। কামৰ কোনো সৰু বৰ হ'ব নোৱাৰে। যদি আমি দুজনে মিলি চেষ্টা কৰোঁ, তেতিয়া আমি সকলো সমস্যাৰ পৰা বাহিৰ ওলাব পাৰিম। তুমি ঠিকেই কৈছা। প্ৰজ্ঞাই সকলো কথা নিজৰ শাহুমাক মধুমতীক ক'লে। তুমি ঠিক কথা কৈছা বোৱাৰী। বিপদৰ সময়ত আমি চব লগ হৈ সমাধান কৰিব লাগিব। কিন্তু আমি কি খোৱা বস্তু বেচিব পাৰোঁ? বজাৰতো চব সকলো আগৰ পৰাই বিক্ৰী হৈ আছে। আমি কিবা নহয় কিবা বেলেগ এটা বিচাৰি ল'ম। ব'লক বজাৰত চাই আহোঁগৈ। প্ৰজ্ঞাই অজয়ক নিজৰ লগত বজাৰলৈ লৈ গ'ল আৰু তেওঁলোকে বজাৰত সকলো খোৱা বস্তু চাবলৈ ধৰিলে। চাট, ভেলপুৰি, ফেংকি, মেগী, পৰঠা, এইবিলাক বস্তু দেখোন আগৰ পৰাই বজাৰত বিক্ৰী হৈ আছে। আমি যদি দুইটা বস্তু মিলাই কৰোঁ? কি মানে? মানে আপুনি মেগী ফ্ৰেংকিটো খাইছে ন? তাত মেগী আৰু ফ্ৰেংকি একেলগে আছে, তেনেকুৱাই কিবা। এতিয়া কি আমি মেগী পৰঠা বিকিম? কিন্তু আইডিয়াটো বেয়া নহয়। সস্তাতে বনোৱাও যাব আৰু বিক্ৰীও হৈ যাব। সঁচাকে? প্ৰজ্ঞাই দোকানৰ পৰা কিছু মেগীৰ পেকেট কিনি ল'লে। প্ৰজ্ঞাই মেগী বনালে আৰু সেই মেগী বনাই আটাৰ ভিতৰত ভৰাই লৈ তাৰ পৰা মেগী পৰঠা বনালে। শাহুমা, টেষ্ট কৰি চাওকচোন কেনেকুৱা হৈছে। মধুমতীয়ে এটা পৰঠা খালে। বা বোৱাৰী, এয়াতো ধুনীয়া হয়, বহুত সোৱাদ হৈছে। প্ৰজ্ঞাই এটা পৰঠা অজয়কো দিলে। অজয়েতো বহুত আগ্ৰহেৰে পৰঠাটো খাইছিল। কি হ'ল, আপুনি কোৱা নাই যে কেনেকুৱা হৈছে? বঢ়িয়া। আৰু এটা পাম নেকি? প্ৰজ্ঞাই নিজৰ স্বামী আৰু শাহুমাকক আৰু মেগীৰ পৰঠা খোৱালে, লগতে নিজেও খালে। সকলোৱে প্ৰজ্ঞাই বনোৱা মেগীৰ বুদ্ধিটো ভাল পালে। পিছদিনাই প্ৰজ্ঞাই বজাৰত মেগী পৰঠাৰ এখন দোকান খুলিলে। বাইদেউ, এই মেগী পৰঠানো কি? মেগী আৰু পৰঠাৰ মিশ্ৰণ। এবাৰ খাই চোৱা, বহুত সোৱাদৰ হয়। ঠিক আছে, এখন মেগী পৰঠাকে দিয়ক। প্ৰজ্ঞাই সেই ল'ৰাটোৰ বাবে এখন মেগীৰ পৰঠা বনালে। সেই ল'ৰাটোৱে মেগীৰ পৰঠাখন খালে
আৰু তাৰ মুখত হাঁহি বিৰিঙি উঠিল। এয়াতো বহুত সুন্দৰ, এনেকুৱা পৰঠা মই কেতিয়াও খোৱা নাই, একদম সঁচাকে। সেই ল'ৰাটোৰ কথা শুনি আৰু বহু গ্ৰাহক প্ৰজ্ঞাৰ দোকানত মেগীৰ পৰঠা খাবলৈ আহিল। প্ৰজ্ঞাই মেগীৰ পৰঠা বনায়ে গৈ আছিল আৰু অজয়ে গ্ৰাহকক দি পইচা লৈ আছিল। ৰাতিপুৱাৰ পৰা গধূলিলৈকে তেওঁলোক ভাগৰি গৈছিল, তাৰপিছত ঘৰলৈ উভতিছিল। কি হ'ল? কি নাই হোৱা সেইটো সোধা মা। ৰাতিপুৱাৰ পৰা গ্ৰাহক আহিয়ে আছে। আমি দুটাতো ভাগৰি পৰিছিলো। গ্ৰাহক কমাৰ দেখোন একো নামেই লোৱা নাই। আজি কিছুদিনৰ পিছত অজয় আৰু মধুমতীৰ মুখত হাঁহি ওলাইছিল আৰু এতিয়া তেওঁলোকে আশাৰ বতৰা দেখিছিল। পিছদিনা প্ৰজ্ঞাই দোকান নোখোলাৰ আগতেই গ্ৰাহকসকলে ভিৰ কৰিছিল। প্ৰজ্ঞাই ধাৰাসাৰ মেগীৰ পৰঠা বনাই গৈ আছিল আৰু গ্ৰাহকসকলক বিলাই গৈছিল। আৰু কিছুদিনলৈ দোকান এনেদৰে চলি থাকিল। প্ৰজ্ঞা আৰু অজয়ে নিজৰ উপাৰ্জন দেখি আচৰিত হৈছিল। আমাৰ এটা দিনৰ উপাৰ্জন মোৰ আধা মাহৰ দৰমহাতকৈও বহুত বেছি প্ৰজ্ঞা। ভবাই নাছিলো যে আমাৰ এনেকৈও কেতিয়াবা উপাৰ্জন কৰিব পাৰিম। এতিয়া তিনিওজন সুখী আছিল। কম দিনৰ ভিতৰতে প্ৰজ্ঞাই নিজৰ লগত কাম কৰা মানুহ ৰাখি ল'লে। গ্ৰাহকৰ সংখ্যা বাঢ়িয়ে গৈ আছিল আৰু লগতে তেওঁলোকৰ উপাৰ্জনো। 6 মাহৰ ভিতৰতে প্ৰজ্ঞা আৰু অজয়ে নতুন ঘৰৰ আধা পইচা দি দিছিল আৰু সিহঁতে নিজৰ নতুন ঘৰলৈ আহি গ'ল। মই সদায় তোমাক দুৰ্বল বুলি ভাবিছিলো, এটা কথা চিন্তা কৰিয়ে যে তুমি অশিক্ষিত। কিন্তু মই জনা নাছিলো যে তুমি কি হয়। তোমাৰ কৰ্ম আৰু চিন্তা পঢ়া শুনাতকে বহুত ওপৰত মাজনী। তুমি অজয় সহায় কৰিব বিচাৰিছিলা আৰু তুমি কৰি দেখুৱালা। মই তোমাক লৈ বহুত গৌৰৱ কৰোঁ। প্ৰজ্ঞাৰ শাহুমাকে আজি প্ৰজ্ঞাক প্ৰথমবাৰলৈ সাৱটি ল'লে। এই দিনটো প্ৰজ্ঞাৰ বাবে স্মৰণীয় আছিল। এটা ভাড়াঘৰৰ পৰা সিহঁতৰ নিজৰ ঘৰলৈকে যাব পাৰিছিল আৰু এই সকলোবোৰ প্ৰজ্ঞাৰ মেগীৰ পৰঠাৰ বাবেই হৈছিল।